আজি আমি 10মান শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থটো লেচন লৈ আহিম। পঞ্চম নম্বৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এইটো লেচন লৈ আহিম আজি। ইয়াৰে যিখিনি মাজত ভিতৰুৱা প্ৰশ্ন আছে সেইখিনিও আমি আলোচনা কৰিম আৰু যিখিনি আমাৰ প্ৰশ্নাৱলীত দিয়া আছে সেইখিনি প্ৰশ্ন আমি আলোচনা কৰিম। গতিকে আহাচোন আমি পাঠটোত কেনেকুৱা ধৰণৰ কি দিয়া আছে প্ৰথমতে চাই লওক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি অসমীয়াৰ গোটেইখিনি নোটছ পাব বিচাৰা তেতিয়াহ'লে এইটো চেনেল ছাবস্ক্ৰাইব কৰি প্লে'লিষ্টত গৈ গোটেইখিনি পাব পাৰা। মই গোটেইখিনি প্ৰত্যেকটো লেচনৰ বাবে প্ৰতিটো বেলেগ বেলেগ ভিডিঅ' বনাই দিয়া আছে। গতিকে তোমালোকে প্লে'লিষ্টত গৈ একফালৰ পৰা চাই লিখি ল'বা। ইয়াতে চোৱা অধ্যায় 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন। গতিকে ইয়াৰে কাৰণে মই প্ৰশ্ন যুগুত কৰি লৈছোঁ। যদি তোমালোকক স্কিপ নকৰাকৈ ভিডিঅ'টো গোটেইখিনি চোৱা। ইয়াতে চোৱা প্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা ইয়াতে 1 নম্বৰটো দিয়া আছে। চিয়াৰটো চেঞ্জ কৰিব। ইয়াতে 1 নম্বৰটো দিয়া আছে নিউল্যান্ডছ অষ্টকৰ স্তৰবোৰত ডবাৰেইনাৰৰ ট্ৰায়াড আছিল নে তুলনা কৰা আৰু বিচাৰি উলিওৱা। গতিকে ইয়াতে চোৱা নিউল্যান্ডছ অষ্টক স্তম্ভবোৰত প্লিজ ভিডিঅ'টো প্ৰথমতে ঠিক কৰি ল'ব দিয়া। ডবাৰেইনাৰৰ ট্ৰায়াড আছিল। উদাহৰণ Li, Na আৰু K মৌলবোৰৰ নিউল্যান্ডৰ দ্বিতীয় স্তম্ভত আছিল। কি আছিল? Li, Na লিথিয়াম, তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো চোৱা ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল? ইয়াতে চোৱা কি আছিল। ইয়াতে আছিল ডবাৰেইনাৰে মৌলবোৰৰ মাজত মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত কৰিছিল আৰু বেছিভাগ মৌল তেওঁক ট্ৰায়াডৰ আৰ্হিত সজাব পৰা নাছিল। মৌলৰ শ্ৰেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা। তাতে কি দিয়া আছে? নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল? ইয়াতে চোৱা নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ হ'ল অষ্টক 1 নম্বৰটো হৈছে অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একে ধৰণৰ নাছিল। তাৰে পিছৰটো চাবা, বি নম্বৰ অপশ্যনটো চাবা। নিউল্যান্ডছে প্ৰকৃতত কেৱল 56টা মৌল বা 56টা মৌল বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল। তাৰে পিছত চি নম্বৰটো হৈছে নিউল্যান্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে 2টাকে মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌল একোটাৰ স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল। নিউল্যান্ডছে 3 নম্বৰটো হৈছে নিউল্যান্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল এটা স্থানতহে 2টাকে মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল। তাৰে পিছত পৃষ্ঠা নম্বৰ 85 ইয়াৰে প্ৰশ্নাৱলীত কি আছে চোৱা। মেণ্ডেলিভৰ
পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা। KCAl, Si আৰু Ba। মৌলকেইটাৰ অক্সাইডৰ সংকেতসমূহ হ'ল K2 হৈছে K2O, CO2, Al, K2O, CO2, AlO3, তাৰপিছত O2 আৰু BaO। গতিকে এইখিনি তোমালোকে বহীত লিখি ল'বা। তাৰপিছত চাবা 2 নম্বৰ প্ৰশ্নটো চাবা, গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? যিকোনো দুটা চোৱা। মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ'ল স্কেণ্ডিয়াম Sc আৰু জাৰ্মেনিয়াম Ge। স্কেণ্ডিয়াম Sc আৰু জাৰ্মেনিয়াম Ge। মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল? মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগাওঁতে মানি চলা নীতিবোৰ হ'ল, 1 নম্বৰটো হৈছে মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম সিহঁতৰ ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। তাৰপিছত 2 নম্বৰটো হৈছে মৌলবোৰৰ দ্বাৰা গঠিত হাইড্ৰাইড আৰু অক্সাইড সংকেতক মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল। আকৌ 3 নম্বৰটো হৈছে এটা নিৰ্দিষ্ট ব্যৱধানত মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ পুনৰাবৃত্তি ঘটিছিল। গতিকে 4 নম্বৰ প্ৰশ্নটো চোৱা, সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কি স্থান দিয়া হৈছিল? উত্তৰটো চোৱা, সম্ভ্ৰান্ত গেছ হিলিয়াম, নিয়ন, আৰ্গন, জেনন, ৰেডন আদি মৌলবোৰ ৰাসায়নিকভাৱে নিষ্ক্ৰিয়। ইহঁত আন মৌলৰ সৈতে বিক্ৰিয়া নকৰে আৰু ইহঁতৰ ধৰ্ম অদ্বিতীয়। সেয়ে ইয়াক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছিল। গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা, প্ৰশ্নাৱলী 90ত আছে। 1 নম্বৰটোত আছে, আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল? চোৱা, এনচাৰটো চোৱা। আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ তলত দিয়া ধৰণে দূৰ কৰিছিল। ইয়াতে 1 নম্বৰত দিয়া আছে, মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনক স্থান দিব পৰা নাছিল। আধুনিক পৰ্যাবৃত্ত তালিকাত প্ৰথম বৰ্গৰ একেবাৰে ওপৰত হাইড্ৰজেনক স্থান দিয়া হৈছিল। আকৌ 2 নম্বৰত উল্লেখ কৰিছে, মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত মৌলবোৰ সজাওঁতে বেছি ভৰৰ মৌল কম ভৰৰ মৌলতকৈ আগতে কি কৈছে? স্থান পাইছিল। কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক সংখ্যা আধাৰত হোৱা বাবে এই আসোঁৱাহবোৰ দূৰ হয়। তাৰপিছত C নম্বৰ অপশ্যনটো চাবা। C নম্বৰত কি দিয়া আছে? C নম্বৰটো চাবা। C নম্বৰটোত দিয়া আছে, মেণ্ডেলিভে তেওঁক তালিকাখনত সমস্থানিকক স্থান দিয়া নাছিল। আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিকবোৰে একেলগে স্থান পাইছিল। গতিকে তাৰে পিছৰ কুৱেশ্যনটো হৈছে, মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তিত কি? এইটো চোৱা, মৌল দুটা হ'ল বেৰিয়াম Be আৰু কেলছিয়াম Ca। কাৰণ বেৰিয়াম আৰু কেলছিয়াম উভয়ে মেগনেছিয়ামৰ সৈতে পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় বৰ্গত আছে। কেই নম্বৰ বৰ্গত আছে বুলি কৈছে? এইটো দ্বিতীয় বৰ্গত আছে বুলি কৈছে। তাৰোপৰি এই মৌল দুটক যোজক কক্ষত মেগনেছিয়ামৰ দৰে সমান সংখ্যক ইলেক্ট্ৰন থকা বাবে মেগনেছিয়ামৰ দৰে বিক্ৰিয়া দেখুৱায়। হৈছে এইটোৰ আনচাৰ। তাৰে পিছৰ প্ৰশ্নটো চাবা। 3 নম্বৰটোত লিখা,
দিয়া আছে নাম লিখা। বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম। এটা হৈছে লিথিয়াম, পটেছিয়াম আৰু ছ'ডিয়াম। লিথিয়ামৰ সংকেত হৈছে Li, পটেছিয়ামৰ K আৰু ছ'ডিয়ামৰ Na। তাৰে পিছত বি নম্বৰটো হৈছে বহিঃকক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ নাম। বৰ ইম্পৰ্টেণ্ট দেই, এইটো পৰীক্ষাত আহিব। মেগনেছিয়াম Mg আৰু কেলছিয়াম Ca। তাৰে পিছত চি নম্বৰটোত দিয়া আছে যে পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল। পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল হৈছে এটা হৈছে হিলিয়াম He, নিয়ন Ne আৰু আৰ্গন Ar। তাৰে পিছত চোৱা 4 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে 4 নম্বৰ প্ৰশ্নটোত লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণু কিবা সাদৃশ্য আছেনে? ইয়াৰ এনচাৰটো হৈছে এই মৌলকেইটা পৰমাণুৰ সাদৃশ্য আছে। লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম পৰ্যায়বৃত্ত তালিকাৰ একেখন বৰ্গত থকা প্ৰথম বৰ্গত আছে, অৰ্থাৎ প্ৰথম বৰ্গত আছে। তাৰোপৰি এই মৌলবোৰৰ যোজক কক্ষত সমান সংখ্যক ইলেক্ট্ৰন আছে। বি নম্বৰটো দিছে হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ। ইহঁত পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়? এনচাৰটো হৈছে হিলিয়াম আৰু নিয়নৰ মাজত সাদৃশ্য হ'ল ইহঁত দুয়োটা পৰমাণুৰ বহিঃকক্ষত ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ থাকে, ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে। হিলিয়াম আৰু নিয়নৰ মাজত সাদৃশ্য হ'ল ইহঁত দুয়োটাই পৰমাণু কক্ষত ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে। তাৰে পিছত চাবা, তাৰে পিছত 5 নম্বৰটো আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু? ইয়াতে চোৱা, প্ৰথম 10টা মৌলৰ ভিতৰত লিথিয়াম আৰু বেৰিয়াম। এটা হৈছে লিথিয়াম Li আৰু এটা হৈছে বেৰিয়াম Li আৰু বেৰিয়াম। এইটো হৈছে আমাৰ কি এইটো প্ৰশ্নৰ এনচাৰ। তাৰে পিছত চাবা 6 নম্বৰটো পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা। ইয়াতে দিয়া আছে বি আটাইতকৈ বেছি ধাতৱধৰ্মী, কিয়নো ই পৰ্যায়বৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থকা মৌল। তাৰপিছত এতিয়া আহিলোঁ আমাৰ প্ৰশ্নাৱলীত। চোৱা 1 নম্বৰটোত আছে পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহ কোনটো শুদ্ধ নহয় দিছে। 1 নম্বৰটোত দিছে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে। 2 নম্বৰটোত দিছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে। 3 নম্বৰটোত দিছে পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰনৰ অধিক সহজে হেৰুৱায়। আৰু 4 নম্বৰটোত দিছে অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। এইটো এনচাৰটো হ'ব চি নম্বৰটো, কিয়নো পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰনৰ অধিক সহজে হেৰুৱায়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মৌল XeHCl2 সংকেতৰ ক্লৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? ইয়াতে চোৱা, ইয়াতে দিয়া আছে Na, Mg, Al আৰু Si। এইটো অপশ্যনটো হ'ব আমাৰ বি নম্বৰ অপশ্যন। বি নম্বৰটো শুদ্ধ এনচাৰ হ'ব। তাৰে পিছৰটো চোৱা কুৱেশ্যন, কোনটো মৌলৰ আছে
চাবা 1 নম্বৰটোত দিছে এইবিলাক একদম 1 নম্বৰী কুৱেশ্যন। ইলেক্ট্ৰনপূৰ্ণ দুটা কক্ষ নিয়ন Ni 2.8 282 ইলেক্ট্ৰনীয় বিন্যাস দিছে মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস। তাৰে পিছত চাবা যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ কক্ষ সিলিকন Si 2.8.4 যোজক কক্ষত 3টা ইলেক্ট্ৰনেৰে সৈতে মুঠ 2টা কক্ষ বি 2.3 দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন 2.4। 4 নম্বৰৰ এই চাবা পৰ্যাবৃত্ত তালিকাৰ বৰণৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে। আনচাৰটো চাবা পৰ্যাবৃত্ত তালিকাত বৰণৰ স্থান হ'ল দ্বিতীয় পৰ্যায়ৰ 13 বৰ্গ। ইয়াৰ যোগ্যতা 3 গতিকে পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভকে মৌলৰ যোগ্যতা 3 বৰণ বাদেই এই গোটৰ আন সকলো মৌল অৰ্থাৎ এলুমিনিয়াম গেলিয়াম ইণ্ডিয়া আৰু লিথিয়াম ধাতু। তাৰে পিছত বি নম্বৰটো চাবা পৰ্যাবৃত্ত তালিকাৰ ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে। ইয়াতে চোৱা পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ স্থান দ্বিতীয়। পৰ্যায়ৰ 17 বৰ্গ পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ যোগ্যতা 1 আৰু ইহঁত আন মৌলৰ লগত আয়নীয় বন্ধনীৰে বান্ধ খাই যৌগ গঠন কৰে। গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287। এইটো চোৱা এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান। ইয়াতে ধুনীয়াকৈ দিছে চোৱা এই মৌলটোৰ পাৰমাণৱিক সংখ্যা হৈছে 17। আকৌ ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছৰ প্ৰশ্নটো চোৱা বি নম্বৰ তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব। বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে N7 F9 P15 আৰু AR আৰ্গন 18 F9ৰ সাদৃশ্য থাকিব। তাৰে পিছৰ প্ৰশ্নটো চোৱা পৰ্যাবৃত্ত তালিকাত 3টা মৌল ABCৰ স্থানসমূহ তলত দেখুওৱা হৈছে 16 বৰ্গ 17 বৰ্গ। ইয়াতে A আছে 15 বৰ্গত দ্বিতীয় স্থানত আৰু 16 বৰ্গৰ চতুৰ্থ স্থানত আছে B আৰু 17 বৰ্গৰ পঞ্চম স্থানত আছে C। এতেকে চোৱা এই মৌলটো ধাতু নে অধাতু। ইয়াতে আনচাৰটো হ'ব এই অধাতু কিয়নো ই 17 বৰ্গত আছে। আকৌ বি নম্বৰ অপশ্যনটো চোৱা বি নম্বৰটো চোৱা চি মৌলক এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়। ইয়াত হৈছে চি মৌল এতকৈ বেছি সক্ৰিয়। আকৌ চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু। এইটো সৰু হ'ব। তাৰে পিছত চাবা 7 নম্বৰ প্ৰশ্নটো নাইট্ৰজেন পাৰমাণৱিক সংখ্যা 7 আৰু ফছফৰাছৰ পাৰমাণৱিক সংখ্যা 15। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। ইহঁত কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়। ইয়াতে চোৱা নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 2.5 আৰু ফছফৰাছৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.5। যিহেতু ফছফৰাছৰ পাৰমাণৱিক আকাৰ নাইট্ৰজেনতকৈ বেছি সেয়ে নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মক গুণ ফছফৰাছতকৈ বেছি। 8 নম্বৰটো চোৱা পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে। এনচাৰটো চোৱা মৌলৰ অৱস্থান ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে।
যোজক ইলেক্ট্ৰনে বৰ্গৰ সংখ্যা নিৰূপণ কৰি, অৰ্থাৎ যি মৌল অথবা পৰমাণুৱে যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 ই প্ৰথম বৰ্গত অন্তৰ্ভুক্ত হ'ব। ইলেক্ট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটো কোনটো পৰ্যায়ত স্থান ল'ব সেইটো নিৰ্দিষ্ট কৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চোৱা। আধুনিক পৰ্যায়বৃত্ত তালিকাত কেলছিয়াম পাৰমাণৱিক সংখ্যা 20, 12, 19, 12, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে? এনচাৰটো চোৱা। কেলছিয়ামৰ পৰমাণু ক্ৰমান্বয়ে কেলছিয়াম 20, ইলেক্ট্ৰনীয় বিন্যাস 2.8.8.2। ইয়াৰ চাৰিওফালে থকা মৌলকেইটাক ইলেক্ট্ৰনীয় বিন্যাস বোলে, যেনে মেগনেছিয়াম 2.8.2, পটাছিয়াম 19, 2.8.8.1, Sc 2.21, 2.8.8.3 আৰু Sr 38, 2.8.18.8.2। গতিকে দেখা গ'ল 12 আৰু 38 পাৰমাণৱিক সংখ্যাযুক্ত মৌলৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ Ca ৰ লগত মিলে, কেলছিয়ামৰ লগত মিলে। 10 নম্বৰ প্ৰশ্নটো চোৱা। মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন তুলনা কৰা। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, একদম ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো পৰীক্ষাত আহিবই। চোৱা। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ শ্ৰেণীবিভাজন তুলনা কৰা। এইটো পৰীক্ষাত আহিব, ইম্পৰ্টেণ্ট আছে এইটো। চোৱা। 1 নম্বৰটোত দিয়া আছে, কি দিয়া আছে? মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজা, কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজা। 2 নম্বৰটোত চাবা। মেণ্ডেলিভৰ তালিকাই আৰু অলপ আগুৱাই লওঁ, ইয়াতে ধুনীয়াকৈ দিয়া আছে। 2 নম্বৰটো হৈছে মেণ্ডেলিভৰ তালিকাই মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ কোনো কাম দিব নোৱাৰিলে, কিন্তু এই তালিকাই ইলেক্ট্ৰনীয় সজ্জাৰ ভিত্তিত মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ বিষয়ে স্পষ্ট বৰ্ণনা দিছে। 3 নম্বৰ পাৰ্থক্যটো চাবা। মেণ্ডেলিভৰ তালিকাত 3টা বৰ্গ আৰু 6টা পৰ্যায় আছে, কিন্তু 18টা বৰ্গ আৰু 8টা পৰ্যায় আছে। তাৰপিছত এইখিনিয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। ভিডিঅ'টো দীঘল হ'লেও এটা ভিডিঅ'তে গোটেইখিনি দি শেষ কৰিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা।